মোৰ স্পেচিয়েল থেংকছ বহুত মানুহলৈ যায়, মোৰ মেণ্টাৰ্ছ, এডুকেটাৰ্ছ, পেৰেণ্টছ, পাব্লিছিং হাউচ, মোৰ চবলৈ মানে স্পেচিয়েল থেংকছ কি কাৰণ তাহাঁতি মোক বহুত হেল্প কৰিছে আৰু তাহাঁতি নথকাহেঁতেন মোৰ এই বুকখন পাব্লিছ নহয়। চবেই মোৰ পেৰেণ্টছ স্পেচিয়েল আৰু মোৰ ভাইটিও বহুত আইডিয়াছ দিয়ে, ফানি মুমেণ্টছ সি তাৰ পৰাই পাওঁ আইডিয়াছবোৰ। তুমি কোনখন স্কুলত পঢ়া? ভৱিষ্যতত কি হ'ব? I want to be an author, কিন্তু মোৰ ডক্টৰ IAS হ'বলৈ মন আছে। কিন্তু কিতাপ লিখিলা যে ডক্টৰ IAS হ'ব বিচাৰিছে, কিন্তু তুমি কিতাপ নাপায় নি কিতাপ? কিমান দিন লাগিছে তোমাৰ কিতাপখন লিখা? few months। কোনখন স্কুলত পঢ়া বুলি ক'লা? সংস্কৃতি দ্য গুৰুকুল। সংস্কৃতি দ্য গুৰুকুল। এইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ মাইলষ্টোন আৰু যেনেকৈ ল'ৰা ছোৱালীয়ে প্ৰথম খোজ কাঢ়ে, যেনেকৈ প্ৰথমে কথা কয়, তেনেকৈ আমি যেনেকৈ সেই মাইলষ্টোনবোৰ চেলিব্ৰেট কৰোঁ, আজিও সেই লিখাটো এটা আমাৰ কাৰণে বহুত ডাঙৰ মাইলষ্টোন তাইৰ, সেইটো আমি আজি চেলিব্ৰেট কৰিছোঁ এনেকৈ আৰু খুব ভাল লাগিছে মোৰ তাই লিখাটো। মোৰ 10 বছৰ থকাটো সেয়াই মই ক'লোঁ নহয়, কেতিয়াবা মই তাইক চাই চাই ভাবোঁ মানে কেনেকৈ পাৰিছে তাই বুলি, নিজৰ ছোৱালী হ'লেও মানে কেতিয়াবা মই ভাবোঁ কেনেকৈ পাৰিছে। তাৰপিছত মই ভাবিলোঁ যে তাই বুজি পালোঁ যে তাই কিতাপ পঢ়াত প্ৰথম কথা খুব ইণ্টাৰেষ্ট আছিলে আৰু মই 10 বছৰ থাকোঁতে মই ইমান কিতাপ পঢ়া নাছিলোঁ সঁচা কথা। যেতিয়া অলপ ডাঙৰ হ'লোঁ, স্কুলত যেতিয়া ক'লে যে পঢ়িব লাগে, ডাঙৰ হোৱাৰ পিছত স্কুলৰ পৰা যেতিয়া মানে দিলে যেতিয়া ছাবজেক্টটো পঢ়িব লাগে বুলি, তেতিয়াহে পঢ়া আৰম্ভ কৰিছিলোঁ আচলতে। ইমান সৰুৰ পৰা ইমান আমাৰ এক্সপ'জাৰো নাছিলে, ইমান কিতাপ আনিও দিয়া নাছিলে বা আমিও নাজানিছিলোঁ আৰু তাই খুব সৰুৰ পৰা এক্সপ'জাৰ কিতাপৰ পাইছিলে, পঢ়া ঘৰতে আমাৰ লাইব্ৰেৰী আছে, তো তেনেকৈ সৰু তাই মানে চিলড্ৰেন লাইব্ৰেৰী এটা সৰু তেনেকৈ মই ক্ৰিয়েট কৰিছোঁ তাই সৰু থকাৰ পৰা। সেই তেনেকৈ তাই চাগে বেছি পঢ়ি পেলাই তাই বুজি পালে লিখে কেনেকৈ পঢ়ি থকা তাই পঢ়ি খুব ভাল পায়। আপোনাৰ য'তে যায় আপুনি ডাঙৰ আজিকালিতো এনেকুৱা হৈছে তাই কিতাপ বিচাৰি নাপালে কাৰোবাৰ ঘৰলৈ লৈ গ'লে ডাঙৰ মানুহৰ নবেলো তাই পঢ়ি থাকে, য'লৈকে আপুনি লৈ যায় তাই কিতাপে পঢ়ি থাকিব আৰু এক্সামৰ সময়তো তাই লুকুৱাই লুকুৱাই কিতাপ পঢ়ে। তাই কিতাপ পঢ়াত মানে সাংঘাতিক ৰাপ আৰু মানে তাই কিছুমান মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ বহুত সৰু বয়সৰ পৰা, ধৰক তাই 5 বছৰমানৰ পৰা, তাতো আপোনালোকে তাইক পঢ়ি থকাই দেখিব প্ৰত্যেকটো বস্তুতে, সেইটো আজিলৈকে আছে তাইৰ আৰু পঢ়ি খুব ভাল পায় তাই পঢ়াত। তাই সংস্কৃতি দ্য গুৰুকুলত পঢ়ে। হয়, মই নিজে এগৰাকী পেৰেণ্টিং কোচ হয়। মই যেতিয়া কোচিং নিজে শিকি লৈছিলোঁ তেতিয়া মই কিছুমান কিতাপ পঢ়িছিলোঁ আৰু তাৰ কিতাপবিলাকত মই এটা বস্তু দেখিছিলোঁ আৰু মই জানিছিলোঁ যে কিমান ছ'চিয়েল মিডিয়াই, এতিয়াতো ছ'চিয়েল মিডিয়া আহিছে বা ডিজিটেল স্ক্ৰীণ এক্সপ'জাৰ যোনটো ব্লু লাইট বুলি কয়, সেইটোৱে ল'ৰা ছোৱালীক কিমান ক্ষতি কৰিব পাৰে আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ গাইডলাইনে আছে যে 2 বছৰলৈকে ল'ৰা ছোৱালীক স্ক্ৰীণ দেখুৱাব নালাগে বুলি। কিন্তু এতিয়া মোৰ আৰু ছেকেণ্ড যোনটো মোৰ ল'ৰা, তাকে মই এতিয়া সেইটো এপ্লাই কৰিব পৰা নাই, কাৰণ কেতিয়াবা মই তাক স্ক্ৰীণ দি দিছোঁ মানে বাধ্যত পৰি। কিন্তু মোৰ ছোৱালীজনীৰ লগত কমপ্লিট উল্টা আছিলে, তাই এতিয়াও মানে মোবাইল চোৱা, টিভি চোৱা সেইবিলাক বাই চইচ। আমাৰ ঘৰত ৰুল নাই, তাই বাই চইচে যদি মন যায় চাব আৰু তাই নিজৰ মনৰ মতে বন্ধ কৰিব, ৰুল নাই, বাই চইচে নাচায়। আৰু মই ভাবিছোঁ সেইটো আপুনি যোনটো সুধিলে যে কেনেকৈ আপুনি ডাইভাৰ্ট কৰিছে, মই ডাইভাৰ্ট কৰা নাই আচলতে, মই ৰুল ইম্প'জ কৰা নাই নকৰিবা বুলি। তাই নিজে নিজে কিতাপৰ ফালে গ'ল আৰু তাই টিভিও চায় সমানে, এনেকৈ একেবাৰে নোচোৱা নহয়, তাই জানে চব, কিন্তু তাই নিজে এটা টাইম বান্ধি লয় নিজে। আৰু যেতিয়া তাই হোমৱৰ্ক থাকে তাই নিজে ক'ব মই এতিয়া আৰু নকৰোঁ বুলি। তাইৰ ক্ষেত্ৰত আজিলৈকে বা তাই স্কুলতো তাইও মানে এডুকেটৰ্ছক সুধিলে গম পাব, তাই সেইটো নিজৰ ফালৰ পৰাই আছে, মই একো হেৰি কৰা নাই আৰু মেবি সেইটো চাগে তাই পাইছে, ভগৱানে চাগে দিছে আৰু সেই বুলি মই ভাবোঁ। আৰু মোৰ নিজৰ মই একো তেনেকুৱা নাভাবোঁ, মই জাষ্ট এটা তাইক চব বস্তুৰে এক্সপ'জাৰ দিছিলোঁ সৰুৰ পৰা, তাইক কোনটো পিক কৰিলে, যোনটোত তাই ইণ্টাৰেষ্ট সেইটো তাই পিক কৰিলে। আৰু এজ পেৰেণ্টছ মই এটাই ক'ব বিচাৰিম বাকী পেৰেণ্টছক, আমাৰ কামটো হ'ল যে আমি তাহাঁতক এক্সপ'জাৰ দিয়া। আমি যদি এবাৰ ক্ৰিকেট খেলাইছোঁ, এবাৰ ফুটবল খেলাইছোঁ, এবাৰ বেডমিণ্টন, এবাৰ ছুইমিং দেখুৱাইছোঁ বা এবাৰ কিতাপ পঢ়িবলৈ দেখুৱাইছোঁ, বেলেগ ধৰণৰ বস্তুবিলাকক যেতিয়া আমি এক্সপ'জাৰ দিওঁ তাহাঁতে এটা পিক কৰি লয়। আপুনি তেতিয়াই বুজি পাব যে তাহাঁতৰ কোনফালে ইনক্লাইনেশ্যন আছে, কোনটো তাহাঁতৰ চইচ কৰি তাহাঁতি ল'ব। সেইটো কিন্তু এক্সপ'জাৰ দিয়াটো আমাৰ কথা, ভেৰাইটি, আৰু তাহাঁতৰ যোনটো টেলেণ্ট আছে তাহাঁতে নিজে পিক কৰি ল'ব। সেইটো সঁচাকৈ মানে সদায় আমি আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দি আহিছোঁ, অনুবাদ সাহিত্য হওক বা নতুন গ্ৰন্থক, আৰু বিশেষকৈ যদি কোনো মানে চাইল্ড আৰ্টিষ্ট হয়, ৰাইটাৰ হয়, সেইটো সঁচাকৈ আমাৰ কাৰণে এটা খুব স্পেচিয়েল মমেণ্ট। আমুক্তা গগৈ যেতিয়া প্ৰথম ষ্টৰিখন লৈ আহিছিল আৰু তেতিয়াই আমি খুবেই অনুপ্ৰাণিত হৈছিলোঁ। প্ৰায় 10-12টা ষ্টৰি তাতে ডিফাৰেণ্ট ছাবজেক্টক লৈ আমুক্তাক যিখিনি ইমাজিনেশ্যন, এইটো সঁচাকৈ আমাৰ ভাল লাগিছিল। সেইকাৰণে গ্ৰন্থটো আমি প্ৰকাশ কৰিলোঁ আৰু স্পেচিয়েলি আমুক্তাৰ এই গোটেই ষ্টৰিটোৰ লগত প্ৰীতম গুৰুং
খুব ধুনীয়াকৈ ইলাষ্ট্ৰেশ্যন কৰিছে। মোৰ হিচাপত এইটো দুজনৰ এটা যুগলবন্দী হৈছে আৰ্ট এণ্ড লিটাৰেচাৰ। তো আৰু আপোনালোকে জানে ব্যতিক্ৰম পৰিয়াল আমাৰ মাহত ৩-৪খন গ্ৰন্থ আমি প্ৰকাশ কৰি থাকোঁ। গোটেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট, কিন্তু আজিৰ দিনটো আমাৰ বিশেষকৈ স্মৰণীয় হৈ থাকিব আৰু আমি ভাবোঁ আমুকতাৰ পৰা নতুন প্ৰজন্ম আৰু বেছি ইনস্পায়াৰ্ড হ'ব পাৰে। কৰোঁ না, প্ৰথম দিনাই আমি ইনস্পায়াৰ্ড হৈছোঁ আৰু এইটো আমাৰ কাৰণে এটা স্পেচিয়েল মমেণ্ট। এইটো এনেকুৱাই এইটো এটা পৰিয়ালৰো দায়িত্ব। আমাৰ পৰিয়াল, আমাৰ পেৰেণ্টছ গোটেইখিনি আজিকালি বহুত গাৰ্জিয়ান দেখিছোঁ যে এই যে কোনো কামত ব্যস্ত হৈ ল'ৰা ছোৱালীক এখন এটা মোবাইল এটা হাতত ধৰাই দিছে। এইটো ময়ো খুব বেয়া পাওঁ। মোবাইলটো বেয়া বস্তু নহয়, কিন্তু এইটোক যদি আমি বেয়াকৈ ইউটিলাইজ কৰোঁ, আমাৰ সময়খিনি যদি আমাৰ যিখিনি ইমাজিনেশ্যন, আমাৰ যিখিনি ভাৱনা চিন্তাৰ সময়টো যদি মোবাইলে লৈ লয়, এইটো কাৰো কাৰণেই ভাল নহয়। তো এইকাৰণে সঁচাকৈ আমুকটা এটা সকলোৰ কাৰণে এটা ইনস্পিৰেশ্যন হ'ব পাৰে। এই মেছেজটোৱে আমি দিব খুজিছোঁ যে ক্লাছ 10 বছৰৰ এটা ছোৱালীৰ তাইৰ কিতাপখন আজি প্ৰকাশ পালে, তাইৰ ভাৱনাটো আজি প্ৰকাশ পালে, এইটো নতুন প্ৰজন্মক আৰু বেছি ইনস্পায়াৰ কৰে।